এতিয়া চাওক গোটেই কথাবিলাক তথ্য সমৃদ্ধ কৰি এই কথাবিলাক মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ বা হোম এফেয়াৰ্ছে চাব নিশ্চয় যেহেতু মানে ধোঁৱা ওলাইছে নিশ্চয় ক'ৰবাত জুই জ্বলিব পাৰে জুই জ্বলিলে ধোঁৱা ওলায় গতিকে আচল কি সঁচা কি এই কথাবিলাক নিশ্চয় চাব কিন্তু এইটো এটা দুৰ্ভাগ্যপূৰ্ণ কথা আমাৰ কাৰণে যে এনেধৰণৰ কথা ওলাবই নালাগিছিলে এজন মানে কি বুলি কয় এজন খুব এটা ৰাজনৈতিক পৰিয়াল আৰু কংগ্ৰেছৰ পৰিয়াল সেই পৰিয়ালৰ পৰা অহা ব্যক্তি এতিয়া আজি মই এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পোষ্ট পঢ়িছোঁ যে IRS বিলাকে বা IFS যিবিলাক আছে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচত যিবিলাক কাম কৰে তেওঁলোকে যদি ফৰেইন মানে ছোৱালী বিয়া পাতিব লাগে কিবা 12 বছৰলৈকে তেওঁলোকে নাগৰিকত্ব নাপায় নাই তেনেকুৱা কথা এটা আছে কিন্তু ৰাজনৈতিক বা লমেকাৰৰ ক্ষেত্ৰত এই নিয়মটো নাই বুলি শুনি আছোঁ কথাটো কিমান দূৰ সত্য মই নাজানো নিশ্চিতভাৱে বিশ্বখনেই এখন গ্লোবেল ভিলেজলৈ ৰূপান্তৰ হৈছে আনিব পাৰে কোনোবাই কিন্তু কথাটো হ'ল কি যদি এই ধৰণৰ যিবিলাক অভিযোগ আহিছে যদি সঁচা হয় জৰ্জ সৰজৰ লগত কানেকশ্যনৰ যি নিউজ আহিছে এইবিলাক যদি সঁচা হয় কিন্তু এইবিলাক ভয়ংকৰ কথা আৰু কংগ্ৰেছক এইবিলাক কথাৰ বৃত্তৰ বাহিৰত ৰখাটো মানে উচিতো নহয় আচলতে তেওঁলোকৰ এই ধৰণৰ দেশৰ অস্থিৰ কৰিব বিচৰা শক্তিসমূহৰ লগত কংগ্ৰেছৰ বহু নেতাৰ মানে ঘনিষ্ঠ সংযোগ বা সম্পৰ্ক আছে গতিকে এইবিলাক কথা মই ভাবোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই ঘটনাবিলাকৰ তদন্ত কৰিব লাগে এতিয়া চাওক গোটেই কথাবিলাক তথ্য সমৃদ্ধ কৰি এই কথাবিলাক মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ বা হোম এফেয়াৰ্ছে চাব নিশ্চয় যেহেতু মানে ধোঁৱা ওলাইছে নিশ্চয় ক'ৰবাত জুই জ্বলিব পাৰে জুই জ্বলিলে ধোঁৱা ওলায় গতিকে আচল কি সঁচা কি এই কথাবিলাক নিশ্চয় চাব কিন্তু এইটো এটা দুৰ্ভাগ্যপূৰ্ণ কথা আমাৰ কাৰণে যে এনেধৰণৰ কথা ওলাবই নালাগিছিলে এজন মানে কি বুলি কয় এজন খুব এটা ৰাজনৈতিক পৰিয়াল আৰু কংগ্ৰেছৰ পৰিয়াল সেই পৰিয়ালৰ পৰা অহা ব্যক্তি এতিয়া আজি মই এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পোষ্ট পঢ়িছোঁ যে IRS বিলাকে বা IFS যিবিলাক আছে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচত যিবিলাক কাম কৰে তেওঁলোকে যদি ফৰেইন মানে ছোৱালী বিয়া পাতিব লাগে কিবা 12 বছৰলৈকে তেওঁলোকে নাগৰিকত্ব নাপায় নাই তেনেকুৱা কথা এটা আছে কিন্তু ৰাজনৈতিক বা লমেকাৰৰ ক্ষেত্ৰত এই নিয়মটো নাই বুলি শুনি আছোঁ কথাটো কিমান দূৰ সত্য মই নাজানো নিশ্চিতভাৱে বিশ্বখনেই এখন গ্লোবেল ভিলেজলৈ ৰূপান্তৰ হৈছে আনিব পাৰে কোনোবাই কিন্তু কথাটো হ'ল কি যদি এই ধৰণৰ যিবিলাক অভিযোগ আহিছে যদি সঁচা হয় জৰ্জ সৰজৰ লগত কানেকশ্যনৰ যি নিউজ আহিছে এইবিলাক যদি সঁচা হয় কিন্তু এইবিলাক ভয়ংকৰ কথা আৰু কংগ্ৰেছক এইবিলাক কথাৰ বৃত্তৰ বাহিৰত ৰখাটো মানে উচিতো নহয় আচলতে তেওঁলোকৰ এই ধৰণৰ দেশৰ অস্থিৰ কৰিব বিচৰা শক্তিসমূহৰ লগত কংগ্ৰেছৰ বহু নেতাৰ মানে ঘনিষ্ঠ সংযোগ বা সম্পৰ্ক আছে গতিকে এইবিলাক কথা মই ভাবোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই ঘটনাবিলাকৰ তদন্ত কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ